এৰাউণ্ড মই খবৰটো পালোঁ এৰাউণ্ড একৰ্ডিংলি আমি ভেটেনেৰী ডক্টৰক ফোন কৰিলোঁ। ফোন কৰি পেলাই যিজন একচুৱেলি আহে তেওঁ আহিব পৰা নাই, তেওঁ কিবা ছুটীত আছে বুলি বেলেগ এজন আমাৰ বাইদেউক খবৰ কৰিলোঁ। বাইদেউ আহি পালে। এতিয়া বাইদেউ পষ্টমৰ্টমটো কৰি আছে, আপুনি দেখিছে। পষ্টমৰ্টম কৰাৰ পিছত আমি বস্তুটো একচুৱেলি কি হৈছিলে এইটোত আমি ফাইনেলি ক'ব পাৰিম আৰু পষ্টমৰ্টমটো হৈ যাওক। ধুবুৰী জিলাৰ শুক্লাইত আজি একেবাৰে হৃদয়বিদাৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে। আজি ৰাতি প্ৰায় 1 মান বজাত বনৰীয়া হাতীৰ ইতিমধ্যে প্ৰায় 60 বছৰীয়া গৰ্ভৱতী হাতী এটি কৰুণভাৱে মৃত্যু হৈছে। আচলতে আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা এই ঘটনাটিক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, বন বিভাগক নিন্দা জনাইছোঁ যে 2003 চনৰ আগৰ পৰাই যিদৰে সংগঠিত হৈ আছিলে BTRত বা হাতী মানুহৰ সংঘাত, কিন্তু ইতিমধ্যে 2024 বৰ্ষত কিন্তু যথেষ্ট ইয়াৰ কিন্তু যথেষ্ট হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে আৰু হাতীও মৰিছে, ক'ৰবাত মানুহ মৰিছে। বৰ্তমানৰ কিন্তু বিজেপি চৰকাৰখনে বিভিন্ন ধৰণৰ উন্নয়ন হোৱা বুলি তেওঁলোকে ঢোল ঢাক বজাই আছে। ভাৰত ভূটান সীমান্তৱৰ্তী যিখিনি এলেকা আজিলৈ বন মন্ত্ৰী ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আজিলৈ এই অঞ্চলসমূহ কিন্তু একবাৰো পৰিভ্ৰমণ কৰিবলৈ সময় নহ'ল। হাতী মানুহৰ সংঘাতত তীব্ৰতৰ হৈ থকাৰ সময়ত কেতিয়াবা মানুহ মৰিছে, কেতিয়াবা হাতী মৰিছে, কিন্তু এই বন বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম চৰকাৰ সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ। যিখিনি ফিজিকেল এক্সামিনেশ্যন কৰিছোঁ, পষ্টমৰ্টেমটো বৰ্তমান চলিহে আছে। ইণ্টাৰনেল অৰ্গেনছখিনি আমি এতিয়ালৈকে এক্সামিন কৰিবলৈ সক্ষম হোৱাই নাই, কিন্তু এক্সটাৰ্নেলি যিখিনি আমি চাইছোঁ তাৰ সুৰটোত যোনটো ট্ৰাংক হয়, ট্ৰাংকত আমি স্কিন এবলেশ্যন পাইছোঁ, যোনটো মষ্ট প্ৰবেবলি আপোনাৰ ইলেক্ট্ৰকিউশ্যনৰ ফলত হ'ব পাৰে। এৰাউণ্ড মই খবৰটো পালোঁ এৰাউণ্ড একৰ্ডিংলি আমি ভেটেনেৰী ডক্টৰক ফোন কৰিলোঁ। ফোন কৰি পেলাই যিজন একচুৱেলি আহে তেওঁ আহিব পৰা নাই, তেওঁ কিবা ছুটীত আছে বুলি বেলেগ এজন আমাৰ বাইদেউক খবৰ কৰিলোঁ। বাইদেউ আহি পালে। এতিয়া বাইদেউ পষ্টমৰ্টমটো কৰি আছে, আপুনি দেখিছে। পষ্টমৰ্টম কৰাৰ পিছত আমি বস্তুটো একচুৱেলি কি হৈছিলে এইটোত আমি ফাইনেলি ক'ব পাৰিম আৰু পষ্টমৰ্টমটো হৈ যাওক। ধুবুৰী জিলাৰ শুক্লাইত আজি একেবাৰে হৃদয়বিদাৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে। আজি ৰাতি প্ৰায় 1 মান বজাত বনৰীয়া হাতীৰ ইতিমধ্যে প্ৰায় 60 বছৰীয়া গৰ্ভৱতী হাতী এটি কৰুণভাৱে মৃত্যু হৈছে। আচলতে আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা এই ঘটনাটিক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, বন বিভাগক নিন্দা জনাইছোঁ যে 2003 চনৰ আগৰ পৰাই যিদৰে সংগঠিত হৈ আছিলে BTRত বা হাতী মানুহৰ সংঘাত, কিন্তু ইতিমধ্যে 2024 বৰ্ষত কিন্তু যথেষ্ট ইয়াৰ কিন্তু যথেষ্ট হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে আৰু হাতীও মৰিছে, ক'ৰবাত মানুহ মৰিছে। বৰ্তমানৰ কিন্তু বিজেপি চৰকাৰখনে বিভিন্ন ধৰণৰ উন্নয়ন হোৱা বুলি তেওঁলোকে ঢোল ঢাক বজাই আছে। ভাৰত ভূটান সীমান্তৱৰ্তী যিখিনি এলেকা আজিলৈ বন মন্ত্ৰী ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আজিলৈ এই অঞ্চলসমূহ কিন্তু একবাৰো পৰিভ্ৰমণ কৰিবলৈ সময় নহ'ল। হাতী মানুহৰ সংঘাতত তীব্ৰতৰ হৈ থকাৰ সময়ত কেতিয়াবা মানুহ মৰিছে, কেতিয়াবা হাতী মৰিছে, কিন্তু এই বন বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম চৰকাৰ সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ। যিখিনি ফিজিকেল এক্সামিনেশ্যন কৰিছোঁ, পষ্টমৰ্টেমটো বৰ্তমান চলিহে আছে। ইণ্টাৰনেল অৰ্গেনছখিনি আমি এতিয়ালৈকে এক্সামিন কৰিবলৈ সক্ষম হোৱাই নাই, কিন্তু এক্সটাৰ্নেলি যিখিনি আমি চাইছোঁ তাৰ সুৰটোত যোনটো ট্ৰাংক হয়, ট্ৰাংকত আমি স্কিন এবলেশ্যন পাইছোঁ, যোনটো মষ্ট প্ৰবেবলি আপোনাৰ ইলেক্ট্ৰকিউশ্যনৰ ফলত হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।